গাড়ী ল'লে কেনেকৈ পাৰে ঠিকে আছে না ঠিকে আছে কণ্ডিশ্যন সাৰ্ভিস সব ওকে পাইছে কোনো আৰু এবাৰ নতুন বছৰৰ কাৰণে ফাৰ্ষ্ট 99.9% গাড়ী ফাৰ্ষ্ট অনাৰ পাব ডিছকাউণ্ট কৰি দিলোঁ চলাবলৈ মজা মানে পানী 245 দি দিম 4,30,000 টকাত দি দিম যাওক 8,000 কিলোমিটাৰ ৰানিং হৈছে 8,000 30,000 চলা নাই 22 গাড়ী 20,000 চলা নাই 2,95,000 গাড়ী চাৰিটা টায়াৰ নতুন লগোৱা আছে আৰু এখন গাড়ী আমাৰ 2,390 2,80,000 টকা অসমৰ বাহিৰৰ ফাইনেন্সটো মোটামুটি হৈ যাব ভাল মেইনটেনেঞ্চত ৰাখিছে কাষ্টমাৰজনে আৰু এইখন গাড়ী মই 3,50,000 টকা দি দিম আৰু এইখন গাড়ী মই মোটামুটি একদম কম দামত দি আছোঁ মাত্ৰ 20,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন মাত্ৰ 20,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এইখন গাড়ী মই একদম ধুনীয়া এটা দামত দি আছোঁ ইঞ্জিনৰ ৱাৰেণ্টিও দিওঁ নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি আপোনালোকে ভাবিছে যে কম দামত জেনুইন ৰানিঙত আৰু আপোনালোকে এটা প্ৰিমিয়াম গাড়ী যদি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে আহিব লাগিব লৱেষ্ট ডাউন পে'মেণ্টত লৱেষ্ট ৰেটত আপোনালোকে আহিব লাগিব DV প্ৰিমিয়াম কাৰ এইটো দেখা পাইছে আৰু আজি ইয়াত এটা গাড়ী ডেলিভাৰী হৈছে আপোনালোকে ডেলিভাৰীটো আগে চাই লওক এটা দেখা পাইছে মই আছোঁ DV প্ৰিমিয়াম কাৰত আৰু প্ৰিমিয়াম কাৰত আজি চাওক এখন গাড়ী ডেলিভাৰী হৈছে i20 আৰু গাড়ীখন ডেলিভাৰী হোৱাৰ পৰা দাদাই লৈছে আৰু দাদাৰ পৰা আমি ফিডবেকটো জানিম আমি দাদাৰ ওচৰত যাওঁ নমস্কাৰ গাড়ী ল'লে কেনেকৈ পাৰে ঠিকে আছে না ঠিকে আছে কণ্ডিশ্যন সাৰ্ভিস সব ওকে পাইছে কোনো প্ৰব্লেম কোনো প্ৰব্লেম নাই ঠিকে আছে দামো আপোনাৰ মিলিছে দামো মিলি গৈছে আপোনালোকে দেখিছে DV প্ৰিমিয়াম কাৰত দাদাই গাড়ী লৈছে আৰু সকলো ছাৰ্ভিচ দাম সকলোখিনি মিলিছে এইটো DV প্ৰিমিয়াম কাৰ আৰু আপোনালোকে যদি ভাবে যে এটা কম দামত প্ৰিমিয়াম ছেগমেণ্টত যদি গাড়ী ল'ব বিচাৰে তেন্তে আপোনালোকে আহক DV প্ৰিমিয়াম কাৰত আৰু গাড়ী লৈ যাওক এতিয়া আমি DV প্ৰিমিয়াম কাৰত আহিছোঁ ইয়াত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আৰু ইয়াৰ এড্ৰেছটো মই কৈ দিওঁ প্ৰথমে যদি আপোনালোকে ডিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তে আহি পেলাই আপোনালোকে মাত্ৰ 1-1.5 কিলোমিটাৰ আহি পেলাই যোনটো আপোনালোকে মেট্ৰ' ৰিচাৰ্চ হস্পিটেল পাব তাৰ অপজিটতে আছে DV প্ৰিমিয়াম কাৰ্ছ ইয়াত অল কাইণ্ড অফ ইউজ কাৰ পাৰ্চেছ চেল এক্সচেঞ্জ ৰিফাইনেন্স ফেচিলিটি এভেইলেবল ইয়াৰ যদি আপোনালোকে ৰিফাইনেন্স কৰিম বুলি ভাবিছে ৰিফাইনেন্স হ'ব যদি আপোনালোকে ভাবিছে এক্সচেঞ্জ কৰিম বুলি এক্সচেঞ্জ হ'ব আৰু আপোনালোকৰ হাতত যদি কম টকা আছে 1 লাখ টকা 1.5 লাখ টকা তেন্তে আপোনালোকৰ ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব ৰিফাইনেন্সত তে প্ৰত্যেকবাৰৰ দৰে এবাৰ আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী বাবলু দা নমস্কাৰ নমস্কাৰ ভালে আছে ভাল দিয়ক কেনেকুৱা এতিয়া কেনেকুৱা ভালে এতিয়া আপোনাৰ ভিডিঅ'ৰ ফালৰ পৰা আপোনাৰ ভিউৱাৰ্ছক নৱবৰ্ষ তথা লেটকৈ মেৰি খ্ৰীষ্টমাছ অ'কে আৰু আপোনালৈও থাকিল থেংক ইউ বছৰ শুভেচ্ছা থাকিল ৰেছপন্স কেনেকৈ আহিছে ৰেছপন্স ভাল আহিছে আৰু এবাৰ নতুন বছৰৰ কাৰণে যিকোনো গাড়ীতে বেলেগ একো নাৰাখোঁ দাম ল'ৰ প্ৰাইচ ৰাখিম প্লাছ আপোনাৰ ফুল টেংকি তেল দি দিম ফুল টেংকি তেল কাৰণ চাওক নিউ ইয়েৰ আহিছে পিকনিক যাব ফুৰিব হয় নহয় সেই গতিকে তেল লাগিবই তো মোটামুটি 50 লিটাৰ টেংকি হওক 30 লিটাৰ হওক 100 লিটাৰ টেংকি হওক চব ফুল টেংকি তেল দিম চব ফুল টেংকি আজিৰ দামটো কি ডাইৰেক্ট ফাইনেল ক'বনে ফাইনেল কৰি অলপ আপোনাৰ ফালৰ পৰা আহিলে ডিছকাউণ্ট কৰি দিম ফাইনেল ক'ব অলপ চাই দিম অলপ ডিছকাউণ্ট কৰি দিম অলপ ডিছকাউণ্ট কৰিব এনেকৈ ধৰণৰ কণ্টেণ্ট যদি আপোনালোকে এনেকৈ ধৰণৰ কণ্টেণ্ট বিচাৰে তেন্তে কি কৰিব লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ছাইডত থকা বেল আইকনটো প্ৰেছ কৰক আৰু লাইক কৰক আৰু যাতে আপোনাৰ আত্মীয়জনৰ গাড়ী ল'ব বিচাৰে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিয়ক তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এখন ক'ব এখন আছে আপোনাৰ জিপ কম্পাছ 2019 ঠিক আছে টপ মডেল লিমিটেড মডেল হয় গাড়ী আপোনাৰ মজা হৈ আছে আৰু ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক ABS EBD পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো জিপ কম্পাছ চলাবলৈ মজা মানে পানী পূৰা মই নিজে চলাই আছোঁতো এইখনৰ বেছি দাম নাৰাখোঁ মই এখন 12 লাখ টকাত দি দিম 12 লাখ হয় আৰু এইখন হৈছে আপোনাৰ ডিজায়াৰ 2016 ডিজায়াৰ এইখন মই 4,30,000 টকাত দি দিম যাওক 4,30,000 টকাত দি দিম ডিজায়াৰ হয় ধুনীয়া হৈ আছে গাড়ী এইখন ইয়ন চাওক 2,45,000 টকা ইয়ন 8,000 কিলোমিটাৰ ৰানিং হৈছে 8,000 15 চনৰ গাড়ী 8,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী ৰানিঙে হোৱা নাই এইখন গাড়ী 245 দি দিম 245 এইখন হৈছে অল্টো 2022 VXI প্লাছ এখন গাড়ী মই আপোনাৰ এনেইতো ধৰি লওক
গাড়ী হিচাপে ধৰি লওক যিমান চলিব লাগিছে সিমান চলা নাই গাড়ী একদম কম চলিছে 20,000 চলা নাই 22ৰ গাড়ী 20,000 চলা নাই গাড়ী একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এইখন মই 4 লাখ টকা দি দিম 4 লাখত আহি যাব 4 লাখত আহি যাব অল্টো VXI 2022 2013ৰ ডিজায়াৰ হোৱাইট কালাৰ গাড়ী ধুনীয়া হৈ আছে লাখৰ তলত চলিছে এখন গাড়ী দি দিম মাত্ৰ 2,95,000 2,95,000 2,95,000 হয় নেক্সট ক'ব ব্ৰেজা ওকে পেট্ৰল ভাৰ্চন 2021ৰ 50,000 চলিছে গাড়ী ধুনীয়া হৈ আছে টিপ টপ কণ্ডিশ্যনৰ গাড়ী ABS এয়াৰবেগছ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চব আছে এখন গাড়ী মই দি দিম 880 দিয়ক গাড়ী লৈ যাওক ধুনীয়া কণ্ডিশ্যনৰ এইখন আছে আপোনাৰ ৰেনল্ট কুইক 2016ৰ গাড়ী ধুনীয়া হৈ আছে আফটাৰ মাৰ্কেট LCD বেক কেমেৰা চব ইনষ্টলেশ্যন হৈ আছে গাড়ী চাৰিটা টায়াৰ নতুন লগোৱা আছে আৰু এইখন গাড়ী মই 2,50,000 টকাত ইয়ন লৈ যাওক 2,50,000 চৰি কুইড ৰেনল্ট কুইড একদম মজা হৈ আছে গাড়ী 2,50,000 দি দিব অঁ 2,50,000 আহক লৈ যাওক নেক্সট আপোনাৰ Hyundai i20 2016 মডেল পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চব আছে AC হিটাৰ মিউজিক চব আছে একদম কম দামত দি আছোঁ 390 i20 390 পাব নেক্সট ডিজায়াৰ এইখন আপোনাৰ 13ৰ ডিজায়াৰ হয় এইখন আপোনাৰ এইখন 295 গাড়ী লাখৰ তলত চলিছে জেনুইন চলিছে গাড়ী একদম A1 কণ্ডিশ্যনৰ গাড়ী 295 দি দিম ডিজায়াৰ আহক লৈ যাওক ডাটছন গো প্লাছ 2016 বা 17ৰ হ'ব 7 চিটাৰ গাড়ী কম দামত দি আছোঁ মাত্ৰ 2,80,000 টকা 7 চিটাৰ 2,60,000 টকা দিয়ক 80,000 আস্কিং 60,000 দি দিম হেৰিয়াৰ আপোনাৰ এইখন আপোনাৰ ব্লেক কালাৰ হেৰিয়াৰ ডাৰ্ক এডিশ্যন ঠিক আছে XT প্লাছ ইয়াত আপোনাৰ এয়াৰবেগছ পেনাৰমিক ছানৰুফ লেডাৰ চিট হা টাচ স্ক্ৰীণ ডিছপ্লে বেক কেমেৰা আপোনাৰ ভাল কোৱালিটি মিউজিক চিষ্টেম হা চব কমপ্লিট ফিচাৰ্ছ আছে আৰু এইখন গাড়ী আপোনাৰ একদম ধুনীয়া হৈ আছে কণ্ডিশ্যন টায়াৰো চাই লওক টায়াৰ বহুত ধুনীয়া প্ৰফাইলত আছে আৰু এইখন গাড়ী মই মোটামুটি 15 লাখ টকাত দি দিম 15 লাখত দি দিম আৰু এখন মোটামুটি 4 লাখ টকা ডাউন পে'মেণ্টত গাড়ীখন ওলাই যাব 4 লাখ টকা ডাউন পে'মেণ্টত ওলাই যাব নেক্সট এখন ক'ব নেক্সট আপোনাৰ এখন ৱেগনাৰ হয় ৱেগনাৰ 2016ৰ ৱেগনাৰ হয় এইখন আপোনাৰ গ্ৰে কালাৰ ৱেগনাৰ VXI মডেল ইয়াত গোটেই ফিচাৰ্ছ আছে AC পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে চিট কভাৰ বৰ ধুনীয়া লাগি আছে আপুনি চাই লওক ইণ্টেৰিয়ৰটো চাওক কিমান নিট এণ্ড ক্লিন হৈ আছে গাড়ী ভাল মেইনটেনেঞ্চত ৰাখিছে কাষ্টমাৰজনে আৰু এইখন গাড়ী মই 3,50,000 টকা দি দিম 3,50,000 আহক ৱেগনাৰ লৈ যাওক নেক্সট এখন ক'ব এইখন আছে আপোনাৰ ডিজায়াৰ এইখন আপোনাৰ ছুইফ্ট হয় ছুইফ্ট 2022 22ৰ ছুইফ্ট 23,000 ৰানিং হৈছে মাত্ৰ 23,000 ৰানিং হৈছে সব জেনুইন আছে ফুল গাড়ী অৰিজিনেল পেইণ্ট আছে ৰিপেইণ্ট টাচ পেইণ্ট ক'তো নাই হা পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম গোটেইখিনি আছে হা গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে গাড়ী আহক তেল ভৰাওক আৰু চলাওক আৰু তেলো ভৰাব নালাগে মই তেল ফ্ৰী দি আছোঁ হয় যি ফুল টেংকি ফিউল দি আছোঁ একমাত্ৰ নতুন বছৰৰ অফাৰ ঠিক আছে এখন গাড়ীৰ দামটো মই ক'বলৈ পাহৰিছোঁ এখন গাড়ীৰ দামটো হৈছে 650 ইনক্লুডিং ডকুমেণ্টেশ্যন এখন 1.5 লাখ টকা দিলে ওলাই যাব এখন মহিন্দ্ৰা বলেৰো 2017 টপ মডেল ZLX পাৱাৰ প্লাছ ঠিক আছে এইখন মোটামুটি 70,000 মান ৰানিং হৈছে আৰু এইখন গাড়ী মই মোটামুটি একদম কম দামত দি আছোঁ প্লাছ ফুল টেংক ফিউলো দিম ইণ্টেৰিয়ৰ চাই লওক পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চব আছে এখন মই লাগিলে 10 লিটাৰ বা 100 লিটাৰ হওক ফুল টেংকি দিম আৰু এইখন গাড়ীৰ মই দাম ৰাখিছোঁ একদম ফিক্স ৰেট 590 590 চাই লওক বলেৰো পাই আছে ZLX পাৱাৰ প্লাছ টপ মডেল ঠিক আছে হয় এতিয়া আপোনাৰ এখন আহক এইফালে হৈ গ'ল আপোনাৰ এখন হৈ গ'ল আপোনাৰ আৰ্টিকা ZXI 19ৰ লাষ্টৰ হয় 20 মানে 19 ডিচেম্বৰ মানৰ হয় হা গাড়ী 50,000 প্লাছ চলিছে গাড়ী ধুনীয়া হৈ আছে গাড়ী মানে বাম্পাৰ কেইটা অকণমান টাচ পেইণ্ট হৈছে বাকী গাড়ী অৰিজিনেল পেইণ্টত আছে গাড়ী একদম গুড কণ্ডিশ্যনৰ গাড়ী হয় পুছ বটন এয়াৰবেগছ পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেৰিং এলয় গোটেইখিনি আছে এখন মই আপোনাক দি দিম একদম আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে 870 দি দিম 8,70,000 টপ মডেল গাড়ী পাই আছে
8,70,000 টকা দিয়ক টপ মডেলৰ এখন আৰ্টিকা আছে আৰ্টিকা পাই আছে নেক্সট আমি পাইছোঁ হেৰি নেক্সট এখন আছে i20 হয় i20 আস্থা 18 ডিচেম্বৰৰ গাড়ী 19 ক'ব পাৰি এখন গাড়ী আপোনাৰ ৰানিঙো কম হৈছে আৰু এখন গাড়ী ধুনীয়া কণ্ডিশ্যনত ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে হা গাড়ী কোনো কাম নাই গাড়ী আহক লৈ যাব পাৰি আৰু লৈ যাওক বাছ এখন গাড়ীৰ দাম ৰাখিছে 580 5,80,000 5,80,000 টকা 5,80,000 আপুনি এইখন পাই যাব চাই নেক্সট আমি পাইছোঁ কিয়া এখন কি এইখন আছে কিয়া চেল্টছ 2022 টপ মডেল HTX লাইন অ'কে এখন গাড়ী আপোনাৰ 6টা এয়াৰবেগছ আছে ভেণ্টিলেটেড ছিট আছে বেক কেমেৰা হা কোম্পানী ফিটেড টাচ স্ক্ৰীণ পুছ বটন এলয় ABS EBD কমপ্লিট ফিচাৰ আছে উইথ ছানৰুফ আছে এখন গাড়ী ক'তো ৰিপেইণ্ট হোৱা নাই টাচ পেইণ্ট হোৱা নাই ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে ক'তো স্ক্ৰেচো নাই গাড়ীখনৰ এখন গাড়ী মই দি দিম পুৰাপুৰি 12,90,000 টকাত 12,90,000 প্লাছ ফুল টেংকি ফিউল প্লাছ 50 লিটাৰ টেংকি হয় 50 লিটাৰ ফ্ৰী তেল দিম হয় এখন আছে আপোনাৰ অল্টো LXI মডেল হয় 19 মডেল এখন গাড়ী আপোনাৰ একদম ধুনীয়া কণ্ডিশ্যন আছে কোনো গাড়ী ক'তো ৰিপেইণ্ট হোৱা নাই টাচ পেইণ্ট নাই গাড়ী A1 কণ্ডিশ্যনত আছে মাত্ৰ 20,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন মাত্ৰ 20,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এখন গাড়ী মই একদম ধুনীয়া এটা দামত দি আছোঁ এখন দাম দিম মই 360ত একদম নিউ লুকছৰ এল্টো লৈ যাওক 360 নিউ লুকছৰ এল্টো ন হয় নেক্সট এখন ক'ব নেক্সট আহক এখন ক্ৰেটা 2020ৰ ক্ৰেটা হয় হা গাড়ী পূৰা A1 কণ্ডিশ্যন হৈ আছে আফটাৰ মাৰ্কেট আপোনাৰ বেছ টিউব লগা আছে এম্বিয়েণ্ট লাইটিং লগা আছে হা আৰু গাড়ীখনৰ একদম ধুনীয়া স্মুথ হৈ আছে গাড়ী নতুন গাড়ী ঠিক আছে আৰু গাড়ীখন আপোনাৰ ৰানিং মোটামুটি 50,000 মান হৈছে আৰু এখন গাড়ী মই 10,80,000 টকাত দি দিম 10,80,000 লগত ফুল টেংক ফিউল 3 লাখ মান দিলে ওলাই যাব 3 লাখ 3.5 লাখত ওলাই যাব ঠিক আছে নেক্সট আমি কৈছোঁ এখন ডিজায়াৰ 19ৰ ডিজায়াৰ হয় LXI মডেল হ'ল কিন্তু এখন VXI মানে ZXI বনোৱা আছে কাৰণ কিয় কাৰণ আফটাৰ মাৰ্কেট LCD লগোৱা আছে বেক কেমেৰা আছে পাৱাৰ উইণ্ডো লগোৱা আছে গোটেইখিনি ফিচাৰ্ছ লগোৱা আছে হা ফগ লাইট পৰ্যন্ত একো বাকী ৰখা নাই চব ফিচাৰ্ছ আপলোড কৰা আছে আৰু এখন গাড়ী মই দামো বেছি ৰখা নাই 5,20,000 টকা দিয়ক আৰু লগতে গাড়ীখন ফুল টেংক ফিউলতে পাই যাব 5,20,000 টকা 19ৰ মডেল ফুল টেংক ফিউল ইয়াত টায়াৰ পুৰণা হ'লে নতুন লগাই দিয়া হয় একদম ডেফিনেটলি নেক্সট এখন আপোনাৰ ব্ৰেজা হয় 21ৰ ব্ৰেজা এখন আপোনাৰ একদম ধুনীয়া হৈ আছে গাড়ী ৰানিং হৈছে মোটামুটি 48,000 ৰানিং হৈছে ক'তো গাড়ী আপোনাৰ ৰিপেইণ্ট নাই টাচ পেইণ্ট নাই যি আছে আপোনাৰ চকুৰ সন্মুখতে আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট যেনেকুৱা ভিডিঅ'ত দেখিছে তেনেকৈ সেই গাড়ী পাব হা তেনেকৈয়ে পাব তাত বেলেগ একো চিন্তাই কৰিব নালাগে গাড়ী আপোনাৰ ইণ্টেৰিয়ৰটো চালে বহুত ধুনীয়া আছে ABS এয়াৰবেগছ EBD চব আছে আপোনাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চব কোম্পানী ভিতৰতে হয় আৰু এইখন মই আপোনাৰ মোটামুটি 850 দি আছোঁ পেট্ৰল ভাৰ্চন ভিতৰৰ ব্ৰেজা বহুত মাৰ্কেটত বহুত বিচাৰে মোৰ তাত মোটামুটি 3খন আছে কাষ্টমাৰ আহক আৰু লৈ যাওক এইখন হৈছে আপোনাৰ চিলেৰিঅ' বহুত কাষ্টমাৰক অট'মেটিক গাড়ী বিচাৰি আছে আৰু এইখন হৈছে মোৰ সৰু হেডছবেক ছেগমেণ্টত এইখন আপোনাৰ অট'মেটিক ভাৰ্চন হয় একদম চলাবলৈ ভাল হয় ইজি হয় ট্ৰাফিকৰ কাৰণে বিশেষকৈ বেছি ভাল গাড়ীখন বহুত ধুনীয়া হৈ আছে A1 কণ্ডিশ্যন গাড়ী অৰিজিনেল পেইণ্টত আছে কিন্তু গাড়ীখন স্ক্ৰেচ হৈ আছে হা কোনো কিন্তু ৰিপেইণ্ট নাই টাচ পেইণ্ট নাই কৰা অকণ সৰু সুৰা স্ক্ৰেচ আছে কাষ্টমাৰক যদি লাগে আমি কৰি দিম আৰু যদি নালাগে তেনেহ'লে আমি এনেকৈ দিব পাৰিম ঠিক আছে আৰু এইখন গাড়ী একো প্ৰব্লেম নাই আপোনাৰ ইঞ্জিনৰ প্ৰব্লেম 1% নাপায় এইখন গাড়ী মই দি আছোঁ 3,30,000 টকা আপুনি ইঞ্জিনৰ ৱাৰেণ্টি দিয়ে নহয় ইঞ্জিনৰ ৱাৰেণ্টিও দিওঁ কেইমাহ থাকে ইঞ্জিনৰ আপোনাৰ চাওক 2020ৰ ওপৰৰ গাড়ীখিনি 6 মাহৰ দিওঁ 20ৰ আগৰবিলাক মই 3 মাহ দিওঁ হয় আৰু অসমৰ বাহিৰত এতিয়ালৈকে আৰম্ভ হোৱা নাই অসমৰ বাহিৰৰ ফাইনেন্সটো মোটামুটি হৈ যাবগৈ অহা বছৰলৈ চাগে হৈ যাব i20 এক্টিভ এইখন আপোনাৰ 2018 মডেল হয় গাড়ী ধুনীয়া কণ্ডিশ্যন হৈ আছে হা গাড়ী চাই লওক ইণ্টেৰিয়ৰটো এবাৰ এইখন গাড়ী আপোনাৰ চিল্ক স্টিলৰ কালাৰ হয় 4টা পাৱাৰ উইণ্ডো পাৱাৰ ষ্টেৰিং AC হিটাৰ চব আছে আৰু এইখন গাড়ী মই মোটামুটি হেৰি লাখত দি দিম 480 5 লাখো দিব নালাগে 480 লৈ যাওক 18 মডেল ফুল টেংক ফিউলৰ সৈতে আহক 1,20,000 ওলাই যাব এখন গ্ৰেণ্ড আইটেন স্পৰ্টছ একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হোৱাইট কালাৰত আছে
গাড়ী একদম স্মুথ আৰু হা গাড়ীখন লৈ যাব পাৰিব গাড়ীখন AC হিটাৰ পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চব আছে কোম্পানী ফিটেড টাচ স্ক্ৰীন আছে বেক কেমেৰা আছে এখন দিয়ক মাত্ৰ 4,50,000 টকা দিয়ক গাড়ী লৈ যাওক 4,50,000 4,50,000 টকা 19 গ্ৰেণ্ড এটা লৈ যাওক 19 গ্যাৰাণ্টি 4,50,000 পাই আছে ন পাই আছে পেট্ৰল ভাৰ্চন পেট্ৰল ভাৰ্চন আৰু মই যিবিলাক গাড়ী দেখাই আছোঁ ইয়াত কিন্তু ছেকেণ্ড অনাৰ থাৰ্ড অনাৰ ফ'ৰ্থ অনাৰ ফিফ্থ অনাৰ এখনো নাই সব ফাৰ্ষ্ট ওনাৰ চব ফাৰ্ষ্ট অনাৰ গাড়ী পাব আপোনাৰ তাত সব ফাৰ্ষ্ট ওনাৰ চব ফাৰ্ষ্ট অনাৰ চাওক থাৰ্ড ফ'ৰ্থ ফিফ্থ অনাৰ গাড়ী আমি এখন 19ৰ গাড়ী এখনো মোটামুটি 3 লাখত 3.5 লাখত বিক্ৰী কৰিব পাৰি কিন্তু ফাৰ্ষ্ট অনাৰ এটা ডিমাণ্ড বেলেগ ওকে চ' আপুনি ফাৰ্ষ্ট অনাৰ গাড়ী পাব আপোনাক ইয়াত আহিলে অনলি ফাৰ্ষ্ট ওনাৰ গাড়ী পাব ফাৰ্ষ্ট অন 99.9% গাড়ী ফাৰ্ষ্ট অনাৰ পাব কিবা কাৰণত কোনোবা এখন গাড়ী যদি এক্সচেঞ্জ কৰিব লগা হয় সেইখন গাড়ীহে আমাৰ ছেকেণ্ড অনাৰ থাকি যায় বাকী চব ফাৰ্ষ্ট অনাৰ পাব এখন গাড়ী হৈছে আপোনাৰ গ্ৰেণ্ড আইটেন এখনো 19ৰ এখন চিলভাৰ কালাৰ হা গাড়ী ধুনীয়া কণ্ডিশ্যন আছে আৰু এইখনো মই ছেম ৰেটত দি আছোঁ 4.5 লাখ টকা এখনো 4,500 ছেম 4.5 লাখ টকা অলপ ডিছকাউণ্ট হৈ যাব প্লাছ লগতে ফুল টেংক ফিউল পাব ফুল টাইম ফিউলো আহিব ন আৰামত আহি যাব আৰু আপোনাৰ ব্ৰেজাটো এখন দেখালোঁ পেট্ৰল ভাৰ্চন এবাৰ আহক ডিজেল ভাৰ্চন দেখাওক এখন ডিজেল ভাৰ্চন 20+ মাইলেজ পাব ধুনীয়া হৈ আছে কোনো টাচ পেইণ্ট নাই গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে হা গাড়ী আপোনাৰ মাইলেজ 20+টো আৰামছে পাবই প্লাছ আপোনাৰ গাড়ীখন স্মুথ ভাল হৈ আছে বহুত ভাল হৈ আছে গাড়ীখন হা 17ৰ গাড়ী হয় গাড়ীখন এবাৰ চাই লওক 17ৰ গাড়ী হয় আৰু খুব কম এটা দামত দি আছোঁ কিমানত? মাত্ৰ 590 5,90,000 5,90,000 টকাত ভিটাৰ ব্ৰেজা লৈ যাওক ব্ৰেজা তাকো পেট্ৰল নহয় এইটো ডিজেল ভাৰ্চন sorry, diesel. ডিজেল ভাৰ্চন মাইলেজ আপোনাৰ মানে বাপেক আৰু মাইলেজৰ বাপেক 20+ পাবই পাব এখন আছে আপোনাৰ ৱেগনাৰ ZXi প্লাছ মডেল 2020ৰ লাষ্টৰ ঠিক আছে 2020ৰ লাষ্টৰ হয় আৰু এইখন আপোনাৰ ৰানিং হৈছে মোটামুটি 28,000 কিলোমিটাৰ 28-29,000 কিলোমিটাৰ হৈছে এখন গাড়ী মই 560 দি দিম 560 দি দিম গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে ঠিক আছে আৰু চাইড এখন কম এখন আছে আপোনাৰ ৰেনল্ট ড্ৰাইভাৰ RXZ মডেল টপ মডেলৰ গাড়ী হয় পুছ বটন পাই যাব এলো হুইল পাই যাব ৰিয়াৰ AC পাই যাব হা ABS ABD চব আছে হা গাড়ী আপোনাৰ ব্লু কালাৰৰ গাড়ী আছে গাড়ী বিৰাট ধুনীয়া হৈ আছে আৰু এখন গাড়ী মই এখন 7 ছিটাৰ হিচাপে 5,60,000 টকাত দি আছোঁ মাত্ৰ 5,60,000 47,000 ৰানিং হৈছে ঠিক আছে লাষ্ট হৈছে এখন আপোনাৰ এক্সেণ্ট হয় 2018 মডেল এক্সেণ্ট এখন আপোনাৰ চিল্কি চিলভাৰ গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে কোনো টাচ পেইণ্ট ৰিপেইণ্ট কোনো নাই ঠিক আছে আৰু এইখন গাড়ী মই আপোনাক দি আছোঁ 4,50,000 টকা 4,50,000 টকাত আপুনি এখন গাড়ী লৈ যাব পাৰিব এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু যি গাড়ী দেখুৱালোঁ আপোনালোকৰ বাজেটত যদি গাড়ী কিবা পচন্দ হয় স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু 2 নম্বৰ কথা হৈছে এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি ইয়াত হৈ যাব আৰু আপোনালোকে যদি ভাবিছে লৱেষ্ট ডাউন পে'মেণ্টত বা আপোনালোকে জেনুইন প্ৰিমিয়াম টাইপৰ গাড়ী বিচাৰে তে আপোনালোকে ইয়াত আহক বাবলুদা আপোনালোকক দি দিব আৰু অসমৰ বাহিৰৰ পৰা যদি কোনোবাই চাই আছে তে এইটো অসমৰ বাহিৰৰ ৰিফাইনেন্স অহা বছৰলৈকে হৈ যাব কিন্তু বৰ্তমান যদি কিবা গাড়ী পচন্দ হৈছে আপোনালোকে আহক যদি ৰাতিও হৈ যায় ইয়াত থকা খোৱালৈকে সকলোখিনি খৰচ DB প্ৰিমিয়ামে প্ৰভাইড কৰিব তে গাড়ী দেখা পালে সকলোখিনি দেখুৱালোঁ স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু গাড়ী বুক কৰি লওক বা আহি পেলাই টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লওক আপোনালোকে ডিলাৰ ছাৰ্ভিচ ৰেকৰ্ড চব চেক কৰি লওক কোনো প্ৰব্লেম নাপাব আৰু যদি নিজে টেষ্ট ড্ৰাইভ কৰি পেলাই ভেৰিফাই কৰি তাৰপিছত গাড়ী ল'ব তে নতুন আপডেট আহিলে আকৌ আহিম যদি চেনেলটো নতুন হৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়